ৰাজনৈতিক দলৰ কামটোৱে হৈছে নিৰ্বাচনৰ কাৰণে সদায় প্ৰস্তুতি থাকিব লাগে। নিৰ্বাচন নেখেলিতো ৰাজনীতি দলে নহ'ব। চ' 2026 নিৰ্বাচনটো অসমৰ নিৰ্বাচন, কাউন্সিলৰ নহয়। আমি কাউন্সিল এৰিয়াক লৈ পেলাই গঠন হৈছিলোঁ UPPL দল, কিন্তু 2021 চনত আমাৰ MLA জিকিছিলে আৰু অসম বিধানসভাত গৈ পেলাই আমাৰ অঞ্চলৰ বিভিন্ন সমস্যাবিলাক এছেম্বলিৰ মজিয়াত আমাৰ যিটো আছে তাত দাঙি ধৰিছিলে আৰু তেনেকুৱাই আমাৰ MPও দুজন আছে। তো সেইকাৰণে UPPL দল হিচাপে ভাৰতৰ নিচিনা সৰ্ববৃহৎ গণতান্ত্ৰিক দেশত আমাৰ ৰাইজৰ যি আশা আকাংক্ষা, ৰাইজৰ যি সমস্যা, এইবিলাক লৈ পেলাই পাৰ্লিয়ামেণ্টৰ মজিয়াত, এছেম্বলিৰ মজিয়াত কাম কৰিবলৈ আমাক বিধায়ক লাগে। আৰু সেইকাৰণে আজি আমি UPPL দলৰ তৰফৰ পৰা আমাৰ বড়োলেণ্ডৰ যি 15খন আসন আছে বিধানসভাৰ আসন, এই বিধানসভাৰ আসনত আমি কণ্টেষ্ট কৰিবলৈ সাজু কৰি আছোঁ। আৰু লগতে বড়োলেণ্ডৰ বাহিৰত, বড়োলেণ্ড এৰিয়াৰ বাহিৰত কিছুমান এৰিয়া আছে য'ত নেকি আমাৰ বিভিন্ন ৱেল উইজাৰবিলাক, আমাৰ শুভাকাংক্ষীবিলাক বা আমাৰ লগত কাম কৰিব বিচৰা ব্যক্তিসকল আছে, বা আমাৰ দলক ভাল পোৱা, আমাৰ নীতি আদৰ্শক ভাল পোৱা ব্যক্তিসকল আছে। আৰু তেখেতসকলে আজি বককে ধৰি বিভিন্ন অঞ্চলবিলাকত, আমাৰ শোণিতপুৰ বিশ্বনাথতো BTCৰ ভিতৰতে আহিল, বিভিন্ন অঞ্চলত আমাৰ দলটো গঠন কৰিছে আৰু সেই অঞ্চলবোৰতো আমাৰ কাম কাজ চলি আছে। গতিকে আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ কাৰণে সেই নিৰ্বাচনটো আমি কণ্টেষ্ট কৰিম আৰু অসমৰ 4টা কোণাৰ ভিতৰত বা অসমৰ 4 সীমাৰ ভিতৰত থকা 140টা জনগোষ্ঠীৰ তেখেতসকলৰ ভাষা সংস্কৃতি, তেখেতসকলৰ ৰীতি নীতি, তেখেতসকলৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ কাৰণে এছেম্বলিৰ মজিয়াত মাত মাতিবলৈ আমাৰ UPPLৰ পৰা আমি নেক্সট নিৰ্বাচনত অংশগ্ৰহণ কৰিম। আমাৰ এটা টিম গঠন কৰি দিয়া হৈছে যোৱা অধিৱেশনত, আৰু UG ব্ৰহ্ম ডাঙৰীয়া, ৰংগৰা নাৰ্জাৰী ডাঙৰীয়াৰ নেতৃত্বৰ এটা টিম গঠন কৰি দিয়া হৈছে। এই টিমটোৱে বিবেচনা কৰিব, আলোচনা কৰিব কোন দলৰ লগত আমাৰ নীতি আদৰ্শ মিলে, আৰু তেখেতসকলো আমাক এপ্ৰ'চ কৰি আছে কিছুমানে কাৰ আমাৰ লগত মিলিব। এই মনে মিলা আৰু নীতি আদৰ্শ মিলা টিমৰ লগত হয়তো এলায়েন্স হ'ব পাৰে, আৰু এলায়েন্স নহ'লেও আমি আমাৰ তৰফৰ পৰা আমি ৰেডি হৈ আছোঁ যে নিৰ্বাচনটো আমি অকলে খেলিবলৈ যিখিনি আমাক শক্তি লাগে, যিখিনি আমাক কাম লাগে, যিখিনি আমি আমাৰ এজেণ্ডা থাকিব লাগে, এই এজেণ্ডাবিলাক অলৰেডি তৈয়াৰ হৈ গৈছে। BJPৰ লগত মিত্ৰতা এতিয়ালৈকেতো মিত্ৰতা চলি আছে, যিহেতু এছেম্বলি চলি আছে। আমি হয়তো নেক্সট সপ্তাহৰ ভিতৰত, এই সপ্তাহৰ ভিতৰতে বিভিন্ন আলোচনা বিলোচনা কৰি ইয়াৰ ওপৰত এটা সিদ্ধান্ত ল'ম।